এখন মোৰ স্কুটি অকণ আঁতৰি দিয়া মোৰ স্কুটিখন দেখাই আপোনালোকে খাব বিচাৰিলে আহিব পাৰে। ধান খেতি আমি যেহেতু গাঁৱলীয়া মানুহ আমাৰ সব ঘৰতেই পোৱা যায়। এখন হৈছে আমাৰ ঘৰৰ আগফাল। হেল্ল' গুড আফটাৰনুন ফ্ৰেণ্ডছ। আজি মই আহি গ'লোঁ পটককৈ আমাৰ ঘৰলৈ, মানে হাজবেণ্ডৰ ঘৰলৈ। অহা ভিডিঅ'টো কৰিব নোৱাৰিলোঁ কাৰণ পিছত কেঁচু আছিলে, সেইকাৰণে কৰিব নোৱাৰিলোঁ। আৰু মই আহি পাইছোঁ 1 ঘণ্টামান পিছত। এইখন মোৰ স্কুটি অকণ আঁতৰি দিয়া মোৰ স্কুটিখন দেখাই দিওঁ। এইখন হৈছে মোৰ স্কুটি, মই চলাওঁ। আৰু এইখন আমাৰ ঘৰ। আছোঁ আৰু যেনে তেনে, আপোনালোকে চাব আৰু দেখাম। এইখিনি হৈছে আমাৰ ঘৰৰ পিছপিনে আছে। ইয়াতে কেইটামান তেজপাতৰ পুলি থোৱা আছে, তাৰপাছত ইয়াতে আছে তামোলৰ পুলি, আৰু এইপিনে চব তামোলৰ পুলি। আৰু এটা কথা, আমাৰ ঘৰত কিন্তু লিচু গছ আছে বহুত। আপোনালোকে খাব বিচাৰিলে আহিব পাৰে। আৰু বৰ্তমানতো লিচু সময়, ধুনীয়াকৈ লিচু লাগি আছে। এইবোৰ চাওক, মানে খুব ধুনীয়া লাগে এতিয়া বৰ্তমান গছত এইবোৰ লিচু থোপা থোপকে লাগি আছে। আমি খাম কেইদিন পিছত আৰু বিক্ৰীও কৰোঁ। আপোনালোকে খালে আহিব। এইটো হৈছে আমাৰ মটৰ চলি আছে ইয়াতে পানী। পিছপিনে আমাৰ ধান খেতি আছে, পুখুৰী আছে। এইখন হৈছে আমাৰ ঘৰৰ আগফাল। মানে যেনে তেনে আৰু ইমানো আপডেট নহয় আৰু আপোনালোকে কি জানো কয়। এইখন আমাৰ গাড়ী, এখন ভিতৰত আছে, সেইকাৰণে ইমান এটা দেখাব নোৱাৰোঁ। এইখন আমাৰ গাড়ী, আৰু এইপিনেও আমাৰ পিছপিনে আছে, পিছফালেতো। ফ্ৰেণ্ডছ, মই আকৌ পিছপিনে আহি গ'লোঁ। এইখিনি আমাৰেই হয়, এই চবখিনি। এয়াও তামোলৰ পুলি আছে চব। এইটো চাইছে, মই পিছপিনে যাব পৰা নাই। আৰু অকণ পিছপিনে গ'লে ভালকৈ দেখিব পাৰিলে হয়। আৰু তামোলৰ পুলিৰ সিফালে আছে, গছ আছে কল খেতি কৰিছিলে। এইবোৰ যোৱা বছৰৰ কল খেতি, কিন্তু মানুহৰ ছাগলীৰ কাৰণে গছজোপা ডাঙৰ হ'ব পৰা নাই। এতিয়া আকৌ বেৰ দি দিছে, এতিয়া অকণকৈ ডাঙৰ হৈছে। আৰু এয়া চাওক ধান খেতি, আমি যিহেতু গাঁৱলীয়া মানুহ আমাৰ চব ঘৰতেই পোৱা যায়। এয়া ধান খেতি। আৰু সেইয়া আছে পিছপিনে, সেইটো দেখিব পাইছে যে গ্ৰীণ কালাৰৰ, সেইটো টংঘৰ। ইয়াতে মানে মানুহ থাকে, থাকি পেলাই আমাৰ পুখুৰী, এই ধান খেতিৰ লগতে আছে পুখুৰী, ডাঙৰ পুখুৰী। মাছ আছে পুখুৰীত আৰু পহৰা দিয়ে। আজি মই বাহিৰত আমাৰ ঘৰখিনি দেখালোঁ। আজিৰ কাৰণে এইখিনি দেখালোঁ। আৰু আছে পুলি বহুত ধৰণৰ, লাহে লাহে দেখাম চব। ৰ'দৰ কাৰণে যাব পৰা নাই, ৰ'দটো বহুত বেছিকৈ পৰিছে। সেইকাৰণে মই আৰু এক জেগাত যাম, মোৰ হাজবেণ্ডৰ বা, মানে মোৰো বাহঁতৰ ঘৰত। আৰু সেইটো ভিডিঅ' মই নেক্সট ভিডিঅ'ত আপলোড কৰিম। অ'কে, আজিৰ কাৰণে ভাই, সকলোৱে সুস্থ থাকিব আৰু মোৰ কাৰণে আশীৰ্বাদ কৰিব। টাটা।